শোণিতপুৰ উডমাৰী বজাৰ গাঁৱৰ নিবাসী তথা সদৌ অসম মিস্ত্ৰী আৰু শ্ৰমিক সংগঠনৰ সভাপতি শৈলেন্দ্ৰ নাথক উত্তৰ পূবৰ অগ্ৰণী সংগঠন নেপকছ নামৰ সংগঠনটিয়ে দেওবাৰে তেজপুৰৰ গহন উদ্যান পৰুৱা চাৰিআলিত সংগঠনটিৰ উদ্যোগত অনুষ্ঠিত এক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানত প্ৰাইড অফ ইণ্ডিয়ান নেশ্যনেল এৱাৰ্ড প্ৰদান কৰে। উল্লেখ্য যে নাথক এনেদৰে ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰাৰ হেতু গাঁওবাসী ৰাইজ তথা মিস্ত্ৰী আৰু শ্ৰমিক সংগঠনৰ সমূহ বিষয়ববীয়া সদস্যসকল উৎফুল্লিত হৈ পৰে। শৈলেন্দ্ৰ নাথে নিজ গৃহলৈ ঘূৰি অহাৰ সময়ত ৰাইজ তথা শ্ৰমিকসকলে ঢোলে ডগৰে আদৰণি জনায়। আনহাতে সদৌ অসম মিস্ত্ৰী আৰু শ্ৰমিক সংস্থাৰ গৰৈমাৰীস্থিত মুখ্য কাৰ্যালয়ত সভাপতি শৈলেন্দ্ৰ নাথক আজি বিভিন্ন দল সংগঠনৰ উপৰি শুভাকাংক্ষীসকলে ফুলাম গামোচাৰে আদৰণি জনায়। তেজপুৰৰ অনুষ্ঠানত অসমৰ সৰ্বমুঠ 101জন বিভিন্ন সমাজ সেৱামূলক কামত ব্ৰতী থকা বিশিষ্ট লোকক এই বঁটা প্ৰদান কৰা হয়। ভাল অনুভৱ হৈছে, প্ৰেৰণা পাইছোঁ। নেপকছৰ অনুষ্ঠানে মোক মাতি নি পেলাই ৰাষ্ট্ৰীয় পদক দি পেলাই সন্মান যিটো যাচিছে, এই সন্মানটো আচলতে মোৰ নহয়, এইটো সকলো দাৰিদ্ৰতাৰ সীমাৰেখাৰ তলৰ খাটি খোৱা শ্ৰমিক ৰাইজৰ হয়। তেওঁলোকৰ আশীৰ্বাদতে মোক নেপকছে ৰাষ্ট্ৰীয় পদক দি পেলাই সন্মান যাচাটো মোৰ এটা ভাল অনুভৱ হৈছে, যে মই অদূৰ ভৱিষ্যতে আৰু কাম কৰিবলৈ মোৰ প্ৰেৰণা আহিছে। মোৰ মনটো অলপ ভাল লাগিছে আৰু ৰাইজক মোৰ আহ্বান যে জীয়াই থকাৰ কাৰণে কিবা এটা কৰিব লাগে, সকলোৰে কাৰণে কৰিব লাগে, এন্ধাৰক আঁতৰাই পোহৰ আনিব লাগে, ৰাইজৰ সুখে দুখে সকলো কামখিনি কৰাটো সকলোৰে কৰ্তব্য। আজিৰ পৃথিৱীত মানুহৰ বাবে, গতিকে মোৰ অনুভৱ খুব ভাল অনুভৱ হৈছে। কিবা এটা কৰিছোঁ ৰাইজৰ মাজত। সমাজখন খুব পবিত্ৰ সমাজ। আজিৰ সমাজত বহুত ভাল মানুহ আছে। ভাল মানুহখিনিৰ কাৰণে সমাজখন জীয়াই আছে। তেওঁলোকে অনুসৰণ কৰিছে যে শৈলেন্দ্ৰ নাথে সদৌ অসম মিস্ত্ৰী শ্ৰমিক সংস্থাৰ সভাপতিৰ দায়িত্বত থাকি শ্ৰমিকখিনিৰ ঐক্যবদ্ধ আৰু সজাগতা মাধ্যমেৰে অসম গৃহ নিৰ্মাণ কল্যাণ পৰিষদৰ পৰা তেওঁলোকৰ যিখিনি পাবলগীয়া সেইখিনিও পাইছে। চৰকাৰৰ ওচৰত সদায় শ্ৰমিক মানুহখিনিৰ কাৰণে যিখিনি প্ৰাপ্য সেইখিনি মাত মাতি থকা হয়। আজিৰ দিনত বহুত শ্ৰমিক ৰাইজবিলাক সজাগতা হৈছে, তেওঁলোকৰ ল'ৰা ছোৱালীৰ শিক্ষা দীক্ষা সকলোখিনিতে আগবাঢ়ি আহিছে। সকলোখিনি সামৰি সচেতন নাগৰিক সমাজে নেপকছে মোক সন্মানটো দিয়াৰ কাৰণে মোৰ প্ৰেৰণা আহিছে। আকৌ মই এতিয়া বহুত কাম কৰিবলৈ মন আছে আৰু দেহা ভালে থাকিলে মই আকৌ ৰাইজৰ মনত সোমাম আৰু দুগুণে কাম কৰিম, ইমানেই আৰু। হয়, নেপকছে মোক মাতি নি পেলাই তেওঁলোকৰ অনুষ্ঠানত ৰাষ্ট্ৰীয় পদক দি পেলাই সন্মান যাচাটো মই গৌৰৱ অনুভৱ কৰিছোঁ। মই নিজকে প্ৰেৰণা পাইছোঁ, কাম কৰিবলৈ মন এতিয়া আগবাঢ়িব। আৰু এই পদক মোৰ পদক নহয়, এইটো ৰাইজৰ পদক হয়। দাৰিদ্ৰতাৰ সীমাৰেখাৰ তলত খাটি খোৱা শ্ৰমিকসকলক সজাগতা কৰি তেওঁলোকৰ ল'ৰা ছোৱালীৰ শিক্ষা দীক্ষা আৰু অসম গৃহ নিৰ্মাণ কল্যাণ পৰিষদৰ পৰা পাব লগা ধনখিনি তেওঁলোকে পাই আছে। শ্ৰমিক ঐক্য হৈছে, শ্ৰমিক সচেতন হৈছে, আগবাঢ়ি গৈছে সমাজখন। আৰু জীয়াই থাকিলে কিবা এটা কৰিব লাগে। ৰাইজৰ কাম কৰিছোঁ, ৰাইজ মানুহৰ বাবে। গতিকে পদক দিয়াৰ কাৰণে নেপকছে মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। দেহা ভালে থাকিলে মই আৰু এনেকৈ কাম কৰি যাম আৰু সেই পদক পাই মই ৰাইজৰ মাজত সোমাবলৈ আৰু ভাল লাগিব, দুগুণে উৎসাহ এটা পাইছোঁ, ইমানেই আৰু। বালিপাৰাৰ পৰা দিলীপ চৰকাৰৰ ৰিপৰ্ট, গ্ল'বেল NE 24/7।